যোৱা ২৮ তাৰিখে এখন নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত উল্লেখ আছে যে কংগ্ৰেছৰ দিনত চৰকাৰী চাকৰিৰ ক্ষেত্ৰত মহিলাই হেৰুৱাইছিল সতীত্ব। এই মন্তব্যৰ পিছতে সৰব হৈ উঠিল তেজপুৰত শোণিতপুৰ মহিলা কংগ্ৰেছ। সেয়েহে আজি শোণিতপুৰ মহিলা কংগ্ৰেছে কৰিলে প্ৰতিবাদ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে মুখ্যমন্ত্ৰীক অসমীয়া মহিলাৰ ওচৰত ক্ষমা খোজাৰো দাবী জনায়। হিমন্ত বিশ্ব হিমন্ত বিশ্ব মহিলাৰ ওপৰত অপমান সহ্য কৰা নহ'ব, মহিলাৰ ওপৰত অপমান সহ্য কৰা নহ'ব। হিমন্ত বিশ্ব হুঁচিয়াৰ, হিমন্ত বিশ্ব হুঁচিয়াৰ, হিমন্ত বিশ্ব হিমন্ত বিশ্ব এজন চিফ মিনিষ্টাৰ হৈ পেলাই এনেকুৱা টুলুঙা মন্তব্য মহিলাক লৈ পেলাই বৰচলাত হোৱা পাব্লিক মিটিঙত তেখেতে কৈছে কংগ্ৰেছ ৰাজত্বত থকাৰ সময়ত, চৰকাৰত থকাৰ সময়ত মহিলাই বোলে চাকৰি পাইছিলে অনৈতিকভাৱে মানে কি? তেখেততো আছিলে সেইখিনি সময়ত কংগ্ৰেছতে। কি ক'ব বিচাৰিছে? মহিলাৰ ব্ৰেইন নাই? আমি কি অনৈতিকভাৱে বুলি যে ক'লে সেই অনৈতিকৰ মাজত কি শব্দ সোমাই আছে আমি জানিব বিচাৰিছোঁ। কেনেকুৱা ধৰণৰ মানে এনেকুৱা ধৰণৰ পাতল শব্দ এজন CMৰ মুখত শোভা পায়নে? আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ প্ৰত্যেকখন জিলা। আমাৰ মীৰা বৰঠাকুৰ বাইদেউ ষ্টেটৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী, তেখেতৰ আহ্বানত আমি প্ৰত্যেকখন জিলাত অসমৰ এই প্ৰতিবাদী কাৰ্যসূচী লৈ আগবাঢ়ি আহিছোঁ, যাতে প্ৰত্যেক মহিলাই আজি চিফ মিনিষ্টাৰক এইটো কথা সুধিব পাৰে যে কোন বেচিছত আপুনি এই এলিগেশ্যনটো লগাইছে যে মহিলাই কংগ্ৰেছৰ দিনত অনৈতিকভাৱে চাকৰি পাইছে। আমাক তাৰ উত্তৰ লাগে। প্ৰত্যেকটো চৰকাৰী চাকৰিতে তেনেকুৱা হোৱা সেইটোৱে। গতিকে তাৰ আমাক বেচিছ লাগে। মানে এনেই ওপৰে কথাটো ক'লেতো নহ'ব। তেখেতে যিহেতু এজন CM হিচাপে ষ্টেটমেণ্ট দিছে, তাৰ প্ৰুফ দিয়ক। কি ক'ব বিচাৰিছে তেখেতেতো শাসনত আছিলে সেইখিনি সময়ত। কি মহিলাৰ তাৰমানে মানে নৈতিকতাৰে জবটো পোৱাৰ কি মানে কেলিবাৰ নাই নে কি? নে অকল অনৈতিকতাৰেহে মহিলাই জব পাব পাৰে? সেইটোতো কথা নহয়। আৰু আমি মহিলাসকলে মহিলা বুলিয়ে নহয়, প্ৰত্যেক সমাজৰ প্ৰত্যেকটো স্পেক্ট্ৰামত এই বিষয়টো লৈ পেলাই আৱাজ উঠিব লাগে, ইয়াৰ ঘূৰ প্ৰতিবাদ হ'ব লাগে, আৰু চৰকাৰে ইয়াৰ অনতি পেলাই আমাক ইয়াৰ মানে জবাবদাৰী দিব লাগে যে কিহৰ কাৰণে এইষাৰ কথা কোৱা হৈছিলে। আজি এই উদ্দেশ্য লৈ পেলাই আমি আজি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিম। যোৱা ২৮ তাৰিখে আমাৰ এই ঐতিহ্যপূৰ্ণ শোণিতপুৰ জিলাতে আমি য'ত সাংস্কৃতিক চহৰ বুলি কওঁ, য'ত জ্যোতি বিষ্ণু ফণী শৰ্মাৰ জন্ম হৈছিলে, এই জ্যোতি বিষ্ণু ফণী শৰ্মাৰ অঞ্চলতে আহি তেখেতে মহিলাৰ ওপৰত যি অশোভনীয় বক্তব্য ৰাখিলে, ই মই ভাবোঁ অসমীয়া জাতিৰ বাবে অতিকৈ লজ্জাজনক বিষয়। আজি তেখেতৰ যিটো মন্তব্য, অশোভনীয় মন্তব্য মহিলাৰ ওপৰত, তাৰ প্ৰতিবাদ কল্পেই আমাৰ শোণিতপুৰ জিলা মহিলা কংগ্ৰেছে আজি প্ৰতিবাদী কাৰ্যসূচী কৰিছে। তেখেতসকলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে গতিকে আমি শোণিতপুৰ জিলা কংগ্ৰেছৰ তেখেতলোকৰ সহযোগিতা আগবঢ়াইছোঁ। আমাৰ কথা হ'ল যে যিগৰাকী মুখ্যমন্ত্ৰীয়ে আমাৰ অসমীয়া মহিলাৰ ওপৰত যিখিনি কথা কৈছে, মই ভাবোঁ এগৰাকী মুখ্যমন্ত্ৰীৰ মুখত এনেধৰণৰ কথা কেতিয়াও শোভা নাপায়। আমি জানো যে অসমৰ মহিলাসকল স্বাভিমান থকা মহিলা, অসমীয়া মহিলাৰ এটা সন্মান আছে। ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যই অসমৰ মহিলাক সদায় সেৱা জনাই আহিছে। আজি আমি কনকলতাৰ পৰা আদি কৰি আমি চাওঁ মূলা গাভৰুলৈকে আমাৰ যিবিলাক অসমীয়া মহিলাৰ যিটো ঐতিহ্য আছে, যিটো আমাৰ স্বাভিমান আছে, এই স্বাভিমানক আজি কুঠাৰাঘাত কৰিছে। এগৰাকী মুখ্যমন্ত্ৰীয়ে তেখেতৰ ৰাজত্ব কালত কি ধৰণৰ বক্তব্য দিছে আপোনালোকে দেখিছে। আজি গোটেই অসমৰ মহিলা সমাজ যথেষ্ট লজ্জিত হৈছে। আজিও আমিও পুৰুষ হিচাপে লজ্জিত হৈছোঁ যে যিসকল মহিলাই চাকৰি লৈছে, যিসকলে মেধাৰ ভিত্তিত চাকৰি লৈছে, আমি সকলোৱে জানো যে সেই সময়ত মেধাৰ ভিত্তিত আমাৰ নিযুক্তি প্ৰদান কৰা হৈছে। গতিকে মেধাৰ ভিত্তিত নিযুক্তি প্ৰদান কৰাৰ পিছত এনেধৰণৰ অশোভনীয় কেৱল মাত্ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে মাত্ৰ পঞ্চায়ত নিৰ্বাচনত তেওঁ ভোট ৰখাৰ আশাত আজি কংগ্ৰেছক গালি পাৰিবলৈ গৈ আজি অসমীয়া মহিলাৰ স্বাভিমানত আঘাত সানিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনতিপলমে ক্ষমা খোজাৰ দাবী জনাইছোঁ। আৰু তেওঁ যদি ইতিমধ্যে ক্ষমা নোখোজে, অহাকালিলৈ আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে তেখেতৰ ওপৰত আমি FIR লঞ্চ কৰিম। প্ৰতিখন জিলাতে আমি সেই সিদ্ধান্ত লোৱা হৈছে। গতিকে মই আজি মহিলা কংগ্ৰেছৰ এই শোভাযাত্ৰাৰ জৰিয়তে মই তেখেতক আহ্বান জনাব বিচাৰিছোঁ যে অনতিপলমে আপুনি অসমীয়া মহিলাৰ ওচৰত আপুনি ক্ষমা খোজক।